নমস্কাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আপুনি অসমীয়া গম পায়, কাৰণ অতবাৰ অসমত আহি আছেতো অসমীয়া গম পাবই লাগিব। কাৰণ আমি গুৱাহাটীত দেখিছোঁ নহয়, অসমীয়া গো বেক বুলি কৈছে, হিন্দীত কৈ আছে, তাৰমানে সিহঁতি নাজানে, মানে এতিয়ালৈকে অসমৰ লগত খাপ খুৱাব পৰা নাই নিজক। কিন্তু হয়, আপুনি খাপ খুৱাই লৈছে আৰু আপুনি অসমীয়াৰ যোনটো গামোচা সেইটো আপুনি পিন্ধিছে। কেতিয়াবা মোক ঘাম চাম হৈছে যদি আপুনি মুচিছে, সেইটো বাৰু সেইটো বেলেগ কথা। আহি আছে এতিয়া যোগা দিৱসত এইবিলাক কৰিব আপুনি, কোনো হেৰি নাই। কিন্তু মই আপোনাৰ এটা ষ্টেটমেণ্ট মোৰ চকুত পৰিছে, সেইটোৰ প্ৰশংসা মই কৰিবই লাগিব। কাৰণ চাওক, আপুনি বেয়া নাপাব, মানে মোৰ এটা ছিষ্টেমটো কি, কোনোবাই ভাবিব পাৰে যে না মই নৰেন্দ্ৰ মোদীক আজি মই তেলিয়ামি কৰিছোঁ। নহয়, তেলিয়ামি চিলিয়ামি, যাৰ যোনটো ভাল সেইটো ভাল বুলি ক'ব লাগিব, যাৰ যোনটো বেয়াটো বেয়াই, আৰু বেলেগ আৰু কোনো ষ্টৰি নাই। তেখেতে কৈছে যে যোনটো সময়ত মানে গোটেই বিশ্বৰ অৰ্থনীতি ভাঙি পৰিছে, বিধ্বস্ত, অস্থিৰ, ঠিক সেইটো সময়ত ভাৰতবৰ্ষ কিন্তু তাৰ যি গতি, মানে বিকশিত ভাৰতৰ যি গতি, সেইটো একদম পূৰা অব্যাহত ৰাখি আছে আৰু 2047লৈকে এইটো আমাৰ এচিভ হৈ যাব। কিন্তু মোদী ডাঙৰীয়া, মই জাষ্ট কাৰণ আপোনাৰতো হেৰি নাই, আপুনিতো প্ৰেছ মিট নকৰে। কাৰণ প্ৰেছ মিট সেইটো এটা আপোনাৰ ৰেকৰ্ড, আপুনি প্ৰেছ মিট নকৰে। হয়, আপুনি কৰে, কোনোবা আমাৰ এই ফকতীয়াটো আছিলে, কি আছিলে সেইটো নামো পাহৰি যাওক, কিবা অক্ষয় কুমাৰ, আমক লৈ কিবা কিবি কৰি থাকে। আমৰ চাচীৰ কি অৱস্থা সেইটো লৈ আলোচনা নকৰে। আমাৰ তেজপুৰৰ লেচুৰ লৈ আপুনি আলোচনা নকৰে। এতিয়া হয় নকল মাৰিব, এতিয়া হিমন্ত বিশ্ব ক'ব নাই নাই এইটো মানুহটো ধৰিছে বোলে, মোদীজি আপ জেচি भी লেচু का थोड़ा चर्चा कीजिए तब आसाम में फिर आपका बोलबाला हो जाएगा। তো আপুনি সঁচাকৈতো ৰেকৰ্ড এটাৰ পিছত এটা ভংগ কৰিছে। আপুনি 9 পাছ না কি পাছ ভগৱানে জানে, তাৰ পিছতো এনেকুৱা এটা জুৰুলা অৱস্থা গোটেই বিশ্বৰ আৰ্থিক অৱস্থাত, তাত আপুনি যে মানে আগুৱাই গৈ আছে, এইটো কিন্তু মই মানিব লাগিব আৰু আপোনাক চেলুট জনাইছোঁ। আপুনি নিশ্চয় জানে, এই যে প্ৰগতি আছে নহয়, এই প্ৰগতিৰ প্ৰতিফলন যোনটো আছে, আমি দেখা পাইছোঁ যোৱা 12টা বছৰ মাত্ৰ 1% মানুহৰ ওচৰত আছে, যিবিলাক নেকি আপোনাৰ ক্লজেষ্ট, যিসকল নেকি আপোনাৰ পাৰ্টিক হায়েষ্ট বৰঙণি দিয়ে, এওঁলোক। কিন্তু একেটা বস্তু এই যে আমাৰ দৰিদ্ৰ সীমাৰ তলৰ ৰেখাত যিবিলাক মানুহ থাকে, তাত কিন্তু এইটো পৰিলক্ষিত হোৱা নাই। কাৰণ আপুনি 81 কোটি মানুহক ভিক্ষা দি আছে, এইটো সংখ্যা কিন্তু লাহে 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 বাঢ়ি যাব। আপুনি ৰেকৰ্ড কৰিছে, এই আপোনাৰ সেইটোতো গম পায়, আৰু টকাৰ ভেলুৱেশ্যনটোতো আপুনি গম পায়, কি কৰিলে আপুনি। কাৰণ সেই ডিমনিটাইজেশ্যন কৰি সত্যানাশ কৰি দিলে, যোনটো বিকাশ হ'বলৈ গৈ আছিলে সৰ্বনাশ হৈ গ'ল। আৰু এতিয়া ডলাৰৰ লগত আমাৰ কি অৱস্থা, নিবনুৱা সমস্যা সঁচাকৈ। এই যে এইটো এটা ৰেকৰ্ড, যোৱা 50 বছৰত কিন্তু হায়েষ্ট নিবনুৱা, এইটো এটা ৰেকৰ্ড যোনটো জৱাহৰলাল নেহৰুৱে কিন্তু ভাঙিব পৰা নাই, মানিব লাগিব। আপুনি আপোনাৰ হেৰিবিলাকে চামচাকেইটাই মানে খুব হেৰি কৰি চেলিব্ৰেট কৰি আছে যে আপুনি হেৰিৰ যি পিৰিয়ড, মানে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুৰ, তেখেতৰ সেইটোও নেকি আপুনি অতিক্ৰম কৰিছে। মোদী ডাঙৰীয়া, এতিয়া আপুনি কওকচোন, 2014 से पहले 2026 अपने कभी देखा था क्या? 2024 কবি দেখা থাকে? আপুনি এনেকুৱা কথাও ক'ব পাৰে, কাৰণ আপুনি যি ভুল ভাল আহে কৈছে, মানুহে গিলি আছে, খাব। এতিয়া আপুনি মুখ্যমন্ত্ৰী কিমান দিন আছিলে? আপোনাতকৈতো হায়েষ্ট টাইম কোন আছিলে? আমাৰ নবীন পাটনায়ক উৰিষ্যাত। তাৰপিছত কোন আছে? জ্যোতি বসু আছে, যি আপোনাৰ সেইটো ক্ৰছ কৰিছে। কাৰণ আপোনাৰতো আফচোচ থাকি যাব, কেনেকৈ কৰিব। গেগাও মাপাং, আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল মুখ্যমন্ত্ৰী। মই এটা বস্তু বুজি নাপাওঁ, মানে আপোনাৰ এনেকুৱা এটা মানে মূৰত সোমাই গৈছে, মানে ইছ্যু যি হওক, কাৰোবাৰ যদি ডায়েৰিয়া হৈছে সেইটো কাৰণেও নেহেৰু জগৰীয়া, কিন্তু নেহেৰুৰ মুখৰ সমান আপোনালোকৰ যোগ্যতা নাই। আৰু যিবিলাক আপোনাৰ মেট্ৰিক পাছ, মেট্ৰিক ফেইল, আপোনাৰ বিধায়ক সাংসদে আপোনাৰ প্ৰশংসা কৰি আছে, কি হ'ব প্ৰভু? আপোনাৰ কাণ ধৰি আপোনাক নীল ডাউন কৰাই থৈছে
ডোনাল্ড ট্ৰাম্পে আপুনি যে কৈছে আগুৱাই গৈছে, আপুনি ফৰগেট এবাউট আদাৰ ইণ্ডিয়ান পিপুল, আদাৰ ষ্টেট। আপোনাৰ খুদ গুজৰাটৰ গুজৰাটী শ্ৰমিকক, গুজৰাটী কৰ্মচাৰীক আমেৰিকাৰ পৰা যোনটো আপুনি আজি কপতি কৰিব পৰা নাই, এটা 2 নম্বৰী কাম অসম আৰু বেংগলত চলাই আছে, পুছবেক। এই ধৰণৰ আল বাল নীতি বৰ্ডাৰ ক্ৰছ কৰাৰ ক্ষেত্ৰত কিন্তু মেক্সিকোতো নাই। তো গতিকে এই যে গোটেই কাৰবাৰটো আছে, আপোনাৰ যি অভিলেখ সংখ্যক যে বিদেশ যাত্ৰা, হয়তো নেহৰুটো এইটো ক্ৰছ কৰিব পৰা নাই। নেহৰু, গান্ধী, আমাৰ ইন্দিৰা গান্ধী হওক বা ৰাজীৱ গান্ধী হওক, তেওঁলোকে যিমান ৰাজহুৱা প্ৰতিষ্ঠান গঢ়ি গ'ল, আপুনি সেইটো ৰেকৰ্ডো কৰিছে যোৱা 12টা বছৰে, তাক কিন্তু আপোনাৰ মিত্ৰবিলাকৰ হাতত দি দিছে। সেইটো এটা ৰেকৰ্ড, আপুনি সেই ৰেকৰ্ডবিলাকো ক'ব লাগিব। কিন্তু হয় 12 বছৰ পিছত এই যে গোবৰৰ যোনটো এফেক্ট, এইটো কিন্তু এটা ষ্টেজত গৈ নাইকিয়া হৈ যাব, এটা ষ্টেজত নাইকিয়া হৈ যাব। আৰু ইয়াৰ পৰৱৰ্তী এপিছ'ডত, কাৰণ আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ, ৰেগুলাৰ আমাক চাবলৈ কেলৈ কৈছোঁ জানেনে, এটা পৰৱৰ্তী এপিছ'ড আমাৰ আহি আছে। আপোনালোকে ভাবি আছে নহয় RSS মানে আগুৱাই গৈছে, নমৰে। RSSৰ যে মানে তাৰ মৃত্যুৰ চৰম সীমা পাইছে, সেইটো আমি নেৰেট কৰিম। তো যি নহওক, আপুনি গোটেই অভিলেখবিলাক ভংগ কৰিছে, নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে হওক, বাকী সকলোতে। হয়, আজি নেহেৰু কওক, ইন্দিৰা গান্ধী কওক, কাৰো কিন্তু এই আপোনাৰ কি ফাইল এইটো আছিলে মই পাহৰিছোঁ আকৌ, য'ত আপোনাৰ যৌন কেলেংকাৰী ওলাইছে নহয়। এনেতো আপুনি যশোদা বেনৰ লগত নাথাকে। ইণ্ডিয়াৰ কোনো প্ৰাইম মিনিষ্টাৰৰ লগত এই ধৰণৰ ঘটনা কিন্তু ছেক্স স্কেম হোৱা নাই। আৰু যোনটোক আপুনি ডাঠি ক'ব পৰা নাই। আৰু নীতি আয়োগত আপোনালোকে ভুল ভাল যি খুচি কৰি আছে। হয়, এইটো এটা ৰেকৰ্ড। মধ্যপ্ৰদেশত আপুনি কি কৰিছে? মধ্যপ্ৰদেশত য'ত কংগ্ৰেছৰ কেণ্ডিডেট আছিলে, তেওঁলোকক নিৰ্বাচন কমিশ্যন আৰু কোৰ্টৰ যোগেদি তেওঁলোকক মনোনয়ন নাকচ কৰি দিলে, আৰু আপোনাৰ মানুহবিলাক বিনা প্ৰতিদ্বন্দ্বিতাত জিকি গ'ল। সেইটো কিন্তু নেহৰু কৰা নাছিলে দেই। আপুনি বেলেগ পাৰ্টিৰ পৰা, মানে বিশেষকৈ কংগ্ৰেছৰ যিমান মাল আছে, হাৰামী মাল আছে, এই গোটেইকেইটা হাৰামী মালক লৈ আছে। কিন্তু আপুনি কৈছিলে কংগ্ৰেছ মুক্ত ভাৰত। আপুনি কি কৈছিলে? মাত্ৰ 60 মাহ দিবলৈ, সেইটো গ'ল। তাৰপিছত আৰু কিবা কিবি ক'লে, তাৰপিছত ক'লে যে ঠিক আছে 2016 দিয়ক, তাৰপিছত আকৌ ক'লে যে 2022ৰ ভিতৰত প্ৰতিজন মানুহ ঘৰত হেৰি হ'ব, ঘৰ হ'ব, নিজা ঘৰ হ'ব। মানে বহুত কিবা কিবি কৈছে আপুনি, এটাৰ পিছত এটা, কিন্তু আপুনি এটা কওক। আৰু যদি কোনো গদি মিডিয়া মোৰ এইখন চাই আছে, যদি দম আছে, এটা কথাৰো কাটি দেখুৱাকচোন বাৰু, মই মানি ল'ম, মই চেলুট জনাম। কাৰণ আমি যিবিলাক তথ্যবিলাক, ফিগাৰ্ছবিলাক দি আছোঁ, হয়তো ভুল হ'ব পাৰে। এবষ্টেইন ফাইল মনত পৰিছে, এনেকুৱা যৌন কেলেংকাৰীৰ ঘটনাত ভাৰতবৰ্ষৰ আজি কবতি কোনো প্ৰাইম মিনিষ্টাৰ জড়িত আছেনে? বেলেগ কোনো মিনিষ্টাৰ জড়িত আছেনে? এইটো আপোনাৰ ৰেকৰ্ড। গতিকে আচল ৰেকৰ্ডবিলাক হ'ল সেইটো। আপুনি কিমান গ'ল সেইটো আপুনি কৰিব নোৱাৰে। যিমানে প্লেয়াৰ, ক্ৰিকেট প্লেয়াৰ ওলাওক, ক্লাইভ লয়েড, ইমৰান খান, সুনীল গাভাস্কাৰ, সেইবিলাকৰ নিচিনা তেওঁলোকে যোনটো সেইটো সময়ত যি ৰেকৰ্ড কৰি গৈছিলে, এতিয়া যোনে যিমানে কৰি থাকক, সেই ৰেকৰ্ডটো কিন্তু এটা সংখ্যা মাত্ৰ। কিন্তু আপোনাৰ লাজ থকা উচিত, আপোনাৰ চামচাকেইটা লাজ থকা উচিত। তেওঁলোকে চেলিব্ৰেট কেনেকৈ কৰে? কাৰণ আপুনি ক'ত মুখেৰে কথা পাতিছিলে না টিকাৰে কথা পাতিছিলে? আপুনি কৈছিলে 60 মাহ, ক'ত 60 মাহ? এতিয়া গৈ আছে বছৰ পিছৰ বছৰ, এটা হেৰি। এতিয়াতো লাষ্টত গৈ এনেকুৱা হ'ল যে কলিকতাত আপোনালোকে EVM জ্বলাব লগা হৈছে, কাৰণ তাততো ঘোটালা চব ধৰা পৰি যাব নহয়। হয়, তেনেকৈ চাব। আমাৰ সচিবালয়তো কেতিয়াবা জুই লাগি যায়, যেতিয়া আচল মালবিলাক কোনোবাই গুণটো পায়। তেনেকুৱা আমি দেখিছোঁ। জ্বলাই আছে কেলে? ট্ৰেন্সপাৰেঞ্চি ক'ত? ট্ৰেন্সপাৰেঞ্চি নাই কেলে? গতিকে বেলেগ দল, কাৰণ আপুনি 2024ত কৈছিলে আপ কি বাৰ 400 পাৰ, আপুনিতো একো ঘণ্টা কৰিব নোৱাৰিলে। এতিয়া কি কৰি আছে? আপুনি বেলেগ পাৰ্টিৰ পৰা মানুহ মালবিলাক আনি, যিবিলাক জাবৰ আছে, জাবৰকেইটা সোমাই আপুনি এই ৰেকৰ্ডটো কৰিব বিচাৰিছে। আপুনি চিধা ৰাস্তাত খোজ কঢ়া মানুহ নহয়, আপুনি বেকডোৰেদি অহা মানুহ। আপুনি সদায় মুহ মেৰ
ৰাম নাম বগল মে চোৰাৰ মানুহ হয়। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু হয় মই হিমন্ত বিশ্ব শৰ্মাকো চেলেঞ্জ কৰিছোঁ, মোৰ এটা হেৰিক কাউণ্টাৰ কৰক। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।